নমস্কাৰ ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক জনাম শিক্ষা হেতু পৰ্টেলত নতুন টিচাৰ কেনেকৈ এড কৰিব। যেহেতু নতুন টিচাৰ এড কৰাৰ ক্ষেত্ৰত পূৰ্বতকৈ দুটা নিয়ম চেঞ্জ কৰা হৈছে, বদলি কৰা হৈছে। নতুন নিয়ম আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। চাবিদাসকল ভিডিঅ'টো শেষলৈকে চাই যাব। পোনপ্ৰথমে আপোনালোকৰ যে শিক্ষা হেতু পৰ্টেলটো আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলতে পাৰিব ক্ৰম ব্ৰাউজাৰত আপোনালোকে শিক্ষা হেতু বুলি চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছতে এইদৰে এটা ডেছবৰ্ড দেখিবলৈ পাব। আপোনালোকে ডেছবৰ্ডৰ আপোনালোকে বাওঁফালে তিনিডাল কলা আঁচ পাব। চ' ইয়াত পুনৰ আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে এটা অপশ্যন পাব। ইয়াত দেখিবলৈ পাইছে নিশ্চয় টিচাৰ এণ্ড ষ্টাফ বুলি। চ' আপোনালোকে পুনৰ ইয়াতে ক্লিক কৰিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পিছত আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিচনিং বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব লাগিব। চ' ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়খনৰ টিচাৰসমূহ আপোনালোকে প্ৰফাইলটো এইদৰে খোল খাই যাব, নিশ্চয় দেখিবলৈ পাইছে। ইয়াৰ পিছতে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিচনিং বুলি ওপৰত এটা অপশ্যন আছে আৰু তাৰ কাষতে এটা এড ষ্টাফ বুলি এটা অপশ্যন আছে। চ' আপোনালোকে সেই এড ষ্টাফত আপোনালোকে ক্লিক কৰিব লাগিব। ষ্টাফত ক্লিক কৰি দেখুৱাইছোঁ। দেখিবলৈ পাইছে এড ষ্টাফত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইদৰে আপোনালোকৰ ডিটেইলসমূহ ইয়াতে ফিল আপ কৰিব লাগিব। প্ৰথমে আপোনালোকে আপোনালোকৰ পোষ্ট ডিটেইল আপোনালোকে ফিল আপ কৰিব লাগিব। পোষ্ট ডিটেইল ফিল আপ কৰাৰ পিছতে আপোনালোকে পাৰ্চনেল ডিটেইল আছে, পাৰ্চনেল ডিটেইল ফিল আপ কৰিব লাগিব। পাৰ্চনেল ডিটেইল ফিল আপ কৰাৰ পিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিটো আছে কোৱালিফিকেশ্যনসমূহ আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ এডিশ্যনেল কিবা কোৱালিফিকেশ্যন আছে যদি আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। শেষত আপোনালোকে একাউণ্ট ডিটেইলছ আপোনালোকে ফিল আপ কৰি ছেভ কৰি দিব লাগিব। পোষ্ট ডিটেইলছত ক্লিক কৰিছোঁ। দেখিবলৈ পাইছে নিশ্চয় পোষ্ট ডিটেইলত ক্লিক কৰাৰ লগে লগে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ টিচাৰ নাম আপোনালোকে ফিল আপ কৰিব লাগিব। নিশ্চয় দেখিবলৈ পাইছে ইয়াতে নেম অফ দি টিচাৰ এমপ্লয়ী। চ' আপোনালোকে ইয়াত আপোনালোকৰ নাম ফিল আপ কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে ষ্টাফ টাইপ চিলেক্ট কৰিব লাগিব। তাৰ বাবে আপোনালোকে ইয়াত ক্লিক কৰিব। ষ্টাফ টাইপ চিলেক্ট কৰাৰ পিছত আপোনালোকে দুটা অপশ্যন পাব। কিন্তু মই টিচাৰ চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আপোনালোকে এটা নতুন অপশ্যন দেখিবলৈ পাইছে নিশ্চয় ডাইৰেক্টৰেট বুলি এটা অপশ্যন আছে। চ' আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। মই ইয়াতে ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে তিনিটা অপশ্যন পাব। এলিমেণ্টাৰী এডুকেশ্যন, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আৰু সমগ্ৰ শিক্ষা বুলি তিনিটা অপশ্যন পাব। যদিহে আপোনালোকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন চিলেক্ট কৰে, LP আৰু ME ক্ষেত্ৰত এইটো হ'ব। ইয়াৰ পিছত আপোনালোকৰ নেম অফ দি পষ্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব। নিশ্চয় দেখিবলৈ পাইছে ইয়াত চিলেক্ট কৰাৰ পিছত আপোনালোকে চাৰিটা অপশ্যন আছে। সেই চাৰিটা অপশ্যনসমূহৰ ভিতৰত কোনটো অপশ্যন হয় আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ হয় তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে নেম অফ দি পষ্ট, আপোনালোকৰ নেম অফ দি পষ্টটো বেলেগ হ'ব। ইয়াত মই ক্লিক কৰিছোঁ পুনৰ। ইয়াত দেখিবলৈ পাইছে ইয়াত কেইবাটামান অপশ্যন আছে। আপোনালোকৰ নেম অফ দি পষ্টটো আপোনালোকৰ চেঞ্জ হৈ যাব, কাৰণ আপোনালোকৰ LP আৰু ME ক্ষেত্ৰত যিটো আপোনালোকে নেম অফ দি পষ্ট আপোনালোকে পাব, সেইটো আপোনালোকে ইয়াত বেলেগ ধৰণে পাব। কি পাব আপোনালোকক জনাব বিচাৰিছোঁ। পুনৰ ইয়াতে ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে টিচাৰ এংগেজ আণ্ডাৰ দ্য স্কিম। টিচাৰ এংগেজ আণ্ডাৰ দ্য স্কিম আপোনালোকে যিকেইটা হয় আপোনালোকে এইটো ফিল আপ কৰিব লাগিব। ৰেগুলাৰ টিচাৰ, টিউটৰ, প্ৰভিঞ্চিয়েলাইজ আপোনালোকে ইয়াতে যোনটো অপশ্যন হয় আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। কোনটো মুডত আপোনালোকৰ পোষ্টটো ৰিক্ৰুইটমেণ্ট হৈছে আপোনালোকে চিলেক্ট কৰিব লাগিব। পিছত আপোনালোকে ৱৰ্কিং এজ এ CRC অৰ BRP ইয়াত চিলেক্ট কৰিব লাগিব। যদিহে আপোনালোকে CRC বা BRP হিচাপে আপোনালোকে বিদ্যালয়ত জইন কৰিছিলে, আপোনালোকে CRC বা BRP আপোনালোকে অপশ্যনটো চিলেক্ট কৰিব। যদি এটাও নহয় আপোনালোকে নানত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে এপইণ্টমেণ্ট যিটো আপোনালোকৰ নাম্বাৰ অৰ্ডাৰ নাম্বাৰ আছে, সেই অৰ্ডাৰ নম্বৰটো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ডেটটো আপোনালোকৰ কেতিয়া আপোনালোকে এপইণ্টমেণ্ট পাইছিলে আৰু সেই বিদ্যালয়খনত কেতিয়া আপোনালোকে জইন কৰিছিলে ইয়াতে ফিল আপ কৰিব লাগিব। আৰু দেখিবলৈ পাইছে আপোনালোকে ডেট অফ দি জইন ইন দ্য প্ৰেজেণ্ট স্কুল। প্ৰেজেণ্ট যিহেতু আপোনালোকে নতুনকৈ এপইণ্টমেণ্ট পাইছে, আপোনালোকৰ যিখন বিদ্যালয়ত যিদিনাখন জইন কৰিছে আপোনালোকৰ প্ৰেজেণ্ট স্কুলৰ জইনিং ডেটটো ছেইম হ'ব। আপোনালোকে এইটো চিন্তা কৰিব নালাগে। ডেট আপোনালোকে ছেইম ফিল আপ কৰি দিব। ইয়াৰ পিছতে আপোনালোকৰ পোষ্ট ক্ৰিয়েশ্যন নম্বৰ, যদিহে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখনত পোষ্ট ক্ৰিয়েশ্যন নম্বৰ থাকে তেন্তে আপোনালোকে পোষ্ট ক্ৰিয়েশ্যন নম্বৰটো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এটা অপশ্যন আছে ইয়াতে, যদিহে কণ্ট্ৰেকচুৱেল টিচাৰ হয়, যদি কণ্ট্ৰেকচুৱেল শিক্ষক হিচাপে যদি আপোনালোকে এপইণ্টমেণ্ট পায় তেতিয়াহ'লে আপোনালোকে ইয়াতে ডেটটো আপোনালোকে ফিল আপ কৰিব লাগিব। কোনটো ডেট ফিল আপ কৰিব, যিটো আপোনালোকে এগ্ৰিমেণ্ট ডেট আপোনালোকৰ কণ্ট্ৰেকচুৱেল এগ্ৰিমেণ্ট ডেট এটা হ'ব আপোনালোকৰ, সেই কণ্ট্ৰেকচুৱেল এগ্ৰিমেণ্ট ডেটটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে দুটা বস্তু আপোনালোকে আপলোড কৰিব লাগিব। চিম্পলি আপোনালোকে ইয়াতে জইনিং অৰ্ডাৰ প্ৰেজেণ্ট স্কুল এইটো আপোনালোকে ইয়াতে ক্লিক কৰিব।
ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন অৰ্ডাৰ কপি থাকে সেইখন অৰ্ডাৰ কপি আপোনালোকে ফটো মাৰি বা পূৰ্বতে ফটো মাৰি আপোনালোকে গেলেৰীৰ পৰা হ'লেও আপোনালোকে ইয়াতে সিলেক্ট কৰি আপলোড কৰিব পাৰিব ইয়াৰ পিছত যিখন আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব সেই এপইণ্টমেণ্ট লেটাৰখন আপোনালোকে সেকেন্ডত আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব পুনৰ আপলোড এপইণ্টমেণ্ট লেটাৰ সো আপোনালোকে পুনৰ ইয়াতে আপলোড এপইণ্টমেণ্ট লেটাৰ ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যিখন এপইণ্টমেণ্ট লেটাৰ হয় আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এটা নেক্সট বুলি এটা অপচন আছে সো আপোনালোকে নেক্সটত ক্লিক কৰি দিব সো নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে পাৰ্সোনেল ডিটেইল আপোনালোকৰ ব্যক্তিগত যিবোৰ ডিটেইলছ আছে আপোনালোকে ইয়াতে fill up কৰিব লাগিব আপোনালোকে মেল ফিমেল সিলেক্ট কৰিব লাগিব ডেট অফ বাৰ্থ আপোনালোকে fill up কৰিব লাগিব social category religious আপোনালোকৰ হোম এড্ৰেছ আধাৰ পেন যিখিনি আপোনালোকৰ আছে মাদাৰ নেম ফাদাৰ নেম মোবাইল নাম্বাৰ আছে ইমেইল এড্ৰেছ আছে হোম ডিস্ট্ৰিক্ট ক্লাষ্টাৰ ইত্যাদি যিসমূহ আমাৰ তথ্য আছে আটাইখিনি তথ্য আপোনালোকে মেৰিটেল ষ্টেটাছ মেৰিট সিঙ্গেল ইত্যাদিকে গোটেইখিনি আপোনালোকৰ ডিটেইল আপোনালোকৰ পাৰ্সোনেল ডিটেইলত আপোনালোকে fill up কৰিব লাগিব আপোনালোকে fill up কৰাৰ পিছতে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকে qualification লৈ আপোনালোকে গুছি যাব qualification আপোনালোকৰ টেট ডিটেইলছ আপোনালোকে ইয়াতে fill up কৰিব লাগিব এড দেখিছে আপোনালোকে একাডেমিক কোৱালিফিকেশন আপোনালোকে এডত ক্লিক কৰিব এডত ক্লিক কৰাৰ লগে যিখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশন আছিল সেই আটাইখিনি আপোনালোকে ইয়াতে fill up কৰিব লাগিব তাৰ পিছতে আপোনালোকে পুনৰ প্ৰফেশনাল কোৱালিফিকেশন আপোনালোকৰ আছে যেটো প্ৰফেশনাল কোৱালিফিকেশন আপোনালোকে এডত এটা অপচন আছে ৰঙা হৈ আছে এডত আপোনালোকে ক্লিক কৰি দিয়া লগে লগে এই প্ৰফেশনাল কোৱালিফিকেশন খিনি আপোনালোকে fill up কৰিব লাগিব ইয়াৰ পিছত আপোনালোকৰ ট্ৰেইনিং যদি আপোনালোকৰ কিবা এক্সট্ৰা ট্ৰেইনিং আছে সেই ট্ৰেইনিং খিনি আপোনালোকে fill up কৰিব লাগিব নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এডিশনাল যেহেতু প্ৰফিচিয়েন্সি ডিটেইলছ আপোনালোকৰ এটা বিচাৰিছে যদি আপোনালোকৰ কিবা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে সেইখিনি আপোনালোকে ইয়াতে fill up কৰিব লাগিব যেনে আপোনালোকৰ এনসিসি বা স্পৰ্টছৰ কিবা আপোনালোকৰ সাৰ্টিফিকেট আছে আপোনালোকৰ বা কম্পিউটাৰ নলেজৰ কিবা ডকুমেন্টছ আছে আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব যদিহে আপোনালোকৰ একো তেনেকুৱা কোৱালিফিকেশন নাই তেন্তে আপোনালোকে স্কিপ কৰিব পাৰে ইয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকৰ অফিচিয়েল একাউন্ট ডিটেইলছ যিখিনি আপোনালোকৰ বেংক ডিটেইল আছে আটাইখিনি আপোনালোকে গতে আপোনালোকৰ ডিডিও নেম ডিডিও কোড আপোনালোকৰ ইয়াতে ট্ৰেজাৰী আটাইখিনি আপোনালোকে fill up কৰিব লাগিব fill up কৰাৰ পিছতে আপোনালোকে সেভত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখিনি তথ্য আপলোড হৈ যাব আপলোড হোৱাৰ পিছত আপোনালোকে এই যি তথ্যখিনি আপোনালোকে আপলোড কৰিলে বা সেভ কৰিলে টিচাৰ নতুন টিচাৰ এড কৰিলে এইখিনি আপোনালোকে পুনৰ এপ্ৰুভ কৰিব লাগিব এপ্ৰুভ কৰিব কেনেকৈ আপোনাক জনাব বিচাৰিছো পুনৰ আপোনালোকে তিনডাল কলা আঁচত ক্লিক কৰিব তিনডাল কলা আঁচত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টাফ এপ্ৰুভেল বুলি এটা অপচন আছে নিশ্চয় তলত দেখিবলৈ পাইছে সো ইয়াত পুনৰ আপোনালোকে ষ্টাফ এডিট এপ্ৰুভেল ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াতে নামটো আহি যাব আৰু আপোনালোকে ইয়াতে ভিউ কৰিব লাগিব ভিউ কৰাৰ পিছত আপোনালোকে এপ্ৰুভ আৰু ৰিজেক্ট বুলি দুটা অপচন পাব সো আপোনালোকে এপ্ৰুভ ৰিজেক্ট যোনটো হয় আপোনালোকে ইয়াতে সিলেক্ট কৰিব যদি এপ্ৰুভ কৰিব বিচাৰে আপোনালোকে এপ্ৰুভ কৰিব বা যদি কিবা তথ্য ভুল হৈছে আপোনালোকে ৰিজেক্ট কৰিব পাৰে সো মই এপ্ৰুভত ক্লিক কৰি দিব এপ্ৰুভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তথ্যখিনি আপলোড হৈ যাব এইদৰে অতি সহজে আপোনালোকে এজন নতুন শিক্ষকক আপোনাৰ বিদ্যালয়ত এড কৰিব পাৰিব সো আশা কৰিছো ছাত্ৰসকল এই ভিডিঅ'ত আপোনালোক যথেষ্ট উপকৃত কৰিব ভিডিঅ'ত ইমানখিনি আছিল ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো